অৱশেষত ক্ষমা বিচাৰিছে কাজিৰঙাৰ যুৱতীগৰাকী। কাজিৰঙাত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে চালক সন্থাৰ তৰফৰ পৰা যুৱতীগৰাকীক এদিনৰ সময় দিয়া হৈছিল। যদিহে যুৱতীগৰাকী এদিনৰ ভিতৰতে ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেন্তে কঠোৰ আন্দোলনৰ হুংকাৰ দিছিল চালক সন্থাই। সেইদিনা কেইবাখন বাহন একেলগে দুৰ্ঘটনাত পতিত হৈছিল। এখন আল্ট্ৰা বাছৰ চালকে এখন বলেৰো বাহনক খুন্দিয়াই দিছিল আৰু তাৰ পিছতেই যুৱতীগৰাকীৰ বাহন ক্ষতিগ্ৰস্ত হৈছিল আৰু অৱশেষত দেখিবলৈ পোৱা গৈছিল যে যুৱতীগৰাকীয়ে বাহনৰ পৰা নামি বুকুত ধৰিছিলে ড্ৰাইভাৰজনক আৰু তাৰ পিছতে চালক সন্থাৰ বিক্ষোভ হৈ পৰিছিল। চালক সন্থাই ড্ৰাইভাৰজনক বুকুত ধৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু অৱশেষত যুৱতীগৰাকীক এদিনৰ সময় বান্ধি দিছিল। যি অন্যায় কৰিছিল যুৱতীগৰাকী আৰু যি অন্যায় কৰাৰ পিছতে যদিহে যুৱতীগৰাকীয়ে ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে, ড্ৰাইভাৰজনৰ ওচৰত যদি ক্ষমা নিবিচাৰে তেন্তে কৰ্মবিৰতিৰ হুংকাৰ দিছিলে চালক সন্থাই আৰু যুৱতীগৰাকী যদি ৰাজহুৱাকৈ ক্ষমা নিবিচাৰে তেন্তে কঠোৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছিল। আৰু অৱশেষত কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে যুৱতীগৰাকীয়ে সামাজিক মাধ্যম যোগে সংবাদ মাধ্যমৰ যোগে যুৱতীগৰাকীয়ে ক্ষমা বিচাৰিছে আৰু তাৰ পিছত এতিয়া লক্ষণীয় হ'ব যে চালক সন্থাই বা ড্ৰাইভাৰ সন্থাই কি তেওঁলোকে ষ্টেপ লয় বা কি কৰে। এতিয়া যিহেতু দেখিবলৈ পোৱা গৈছিল যে দুৰ্ঘটনাৰ পিছতে এনে কাণ্ডৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে কিদৰে সাহস পাইছে যুৱতীগৰাকীয়ে যে এই দুৰ্ঘটনাৰ পিছতে যে চালকজনক বুকুত ধৰিছে, বুকুত ধৰি পেলাই ধমক দিয়া পৰিলক্ষিত হৈছিল। আমি আপোনালোকক দেখুৱাইছোঁ আৰু সেই বুকুত ধৰাক কেন্দ্ৰ কৰি চালক সন্থাই কঠোৰ হৈ পৰিছিলে। চালক সন্থাই ড্ৰাইভাৰজনৰ কাৰণে কঠোৰ হৈ পৰিছিল। চালক সন্থাই হুংকাৰ প্ৰদান কৰিছিল যুৱতীগৰাকীক। সামাজিক মাধ্যম তোলপাৰ লাগিছিলে, সমগ্ৰ দৃশ্যটো ভাইৰেল হৈ পৰিছিলে সামাজিক মাধ্যমত যে যদিহে এদিনৰ ভিতৰত ক্ষমা নোখোজে তেন্তে চালক সন্থাই প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছিল। আৰু অৱশেষত সেই খবৰটো পোৱা গৈছে যে যুৱতীগৰাকীয়ে ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা বিচাৰিছে সামাজিক মাধ্যম যোগে। ভিডিঅ'টো আপোনালোকে এটা কৈ শ্বেয়াৰ কৰি দিব, কিয়নো সেই ঘটনাৰ পিছতে কেইবাখন বাহন একেলগে দুৰ্ঘটনাত পতিত হৈছিল কাজিৰঙাতেই। আৰু যি কাজিৰঙাতে বাহন যে দ্ৰুতগতিত চলাব নোৱাৰে, সেই কাজিৰঙাতে বাহনখনে যে কিদৰে দুৰ্ঘটনা কৰিছিলে যুৱতীগৰাকীৰ নতুন সেই বাহনখন আৰু যুৱতীগৰাকীৰ বাহনখনক খুন্দিয়াৰ পিছতে যুৱতীগৰাকী নিজৰ বাহনৰ পৰা নামি বুকুত ধৰি লৈছিলে ড্ৰাইভাৰজনক আৰু সেই ড্ৰাইভাৰজনৰ বুকুত ধৰাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগিছিল। আৰু অৱশেষত কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে যুৱতীগৰাকী সামাজিক মাধ্যম যোগে ক্ষমা বিচাৰিছে চালকজনৰ ওচৰত।